মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ চেনেলটোলৈ ওয়েলকাম জনাই আজি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিব বিচাৰিছোঁ চেপ্টাৰটোৰ নাম হৈছে লিনিয়াৰ প্ৰগ্ৰেমিং প্ৰবলেমছ বা লিনিয়াৰ প্ৰগ্ৰেমিং ঠিক আছে এতিয়া এই চেপ্টাৰটো ক্লাছ 12 কাৰণে ইম্পৰ্টেন্ট চেপ্টাৰ কাৰণ 6 মাৰ্কস আছে ইয়াৰ পৰা ফাইনেলত এটা কোৱেশ্চন আহিব আৰু মাৰ্কস থাকিব 6 তো ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকৰ কাৰণে এটো হৈছে ক্লাছ 12 আটাইতকৈ সহজ চেপ্টাৰ যত বহুত কনসেপ্ট না থাকে কিন্তু মার্কস থাকিব 6 এটা কোৱেশ্চন থাকিব তো তোমালোকে ভালদৰে পঢ়িব লাগিব বস্তুটো যাতে ইয়াৰ পৰা মার্কসটো তোমালোকৰ কনফার্ম হয় 6 মার্কস যাতে কনফার্ম হয় ঠিক আছে এতিয়া চেপ্টাৰ 2 তোমালোকে ক্লাস 11 ত পঢ়িছা এটা চেপ্টাৰ পঢ়িছা লিনিয়াৰ ইনইকুয়ালিটিজ তাৰে কনসেপ্ট খিনি ইয়াত ইউজ হ'ব এতিয়া তো মই চেপ্টাৰটো যেটো বহুত টাফ নহয় তো তাৰ ফাৰ্স্ট ইয়াৰৰ বস্তুখিনি মই নপঢ়ালেও হ'ব আৰামসে বুজি পাবা তোমালোকে চোৱা লিনিয়াৰ ওয়াৰ্ডটোতে পঢ়িছা লিনিয়াৰ ওয়াৰ্ড লিনিয়াৰ মানে কি হৈছে সাপোজ ভেৰিয়েবল x আছে x y আছে হয় নহয় যদি ইয়াৰ ম্যাক্সিমাম পাৱাৰ কি হয় 1 হয় তাক কি লিখা হয় লিনিয়াৰ এটো ইকুয়েশন যদি এনেকে ইকুয়াল থাকে ইকুয়েশন হ'ব আৰু যদি তোমাৰ ইকুয়েশন নহয় কিবা লেস দেন গ্ৰেটাৰ দেন এবোৰ থাকে তেতিয়া তাক লিনিয়াৰ ইনইকুয়ালিটিজ বুলি কোৱা হয় ঠিক আছে তো আমি ইয়াত কি পঢ়িম চোৱা ইয়াত আমাৰ ইকুয়েশনৰ বিষয়ে নপঢ়ো আমি লিনিয়াৰ ইনইকুয়ালিটিজৰ বিষয়ে পঢ়িম ঠিক আছে চেপ্টাৰটো কি হ'ব লিনিয়াৰ ইনইকুয়ালিটিজৰ বিষয়ে পঢ়িম এতিয়া ইয়াতে কি বস্তু থাকিব চোৱা z থাকিব ঠিক আছে z suppose মই ধৰিছো x + 3y ইয়াক কি বুলি কোৱা হয় অবজেক্টিভ ফাংশন বুলি কোৱা হয় কি বুলি কোৱা হয় অবজেক্টিভ ফাংশন ইয়াৰ কাম কি মই কৈ আছো অবজেক্টিভ ফাংশন বুলি কোৱা হয় suppose তোমাৰ এনেকে ধৰিছো এটা ইকুয়েশন নহয় ইনইকুয়েশন suppose এটো suppose এনে ৰৈছো দে এইবোৰ হৈ লৈছো তো ইহতক কি বুলি কোৱা হয় এনেকে কিছুমান ইনইকুয়ালিটিজ দিয়া থাকিব তাক কব কনস্ট্ৰেইন্ট কনস্ট্যান্ট মানে জানে লিমিট তো ইমানৰ তোমাৰ যে এটো z দিয়া থাকিব আৰু তুমি এখিনি বস্তু সলভ কৰিব লাগিব এখিনি ইনইকুয়ালিটিজ তুমি সলভ কৰাৰ পিছত সলিউশন পাবা সলিউশন এক্স্যাক্টলি ইকুয়েশনৰ নিচিনা এটা নোপোৱা তো এইটো ৰেঞ্জৰ ভিতৰত সলিউশন পাবা আৰু এই ৰেঞ্জৰ ভিতৰত বা ৰেঞ্জ মানে তোমাৰ কনস্ট্যান্ট লিমিট এখিনি লিমিটৰ ভিতৰত সলিউশনখিনি পাবা এই সলিউশনখিনিৰ ভিতৰত তোমাৰ কি হ'ব z যোনটো z দিয়া থাকিব সেই z ৰ ভ্যালু কি হ'ব পাৰে কোনোবাটো পইণ্টত ম্যাক্সিমাম হ'ব পাৰে আৰু কোনোবাটো পইণ্টত কি হ'ব পাৰে মিনিমাম হ'ব পাৰে তো তোমালোকে এই মিনিমাম আৰু ম্যাক্সিমাম উলাব লাগিব ঠিক আছে তো বস্তুটো বুজি পাইছা তো তোমাৰ কোৱেশ্চন দিয়া থাকিব যত কোৱেশ্চনত z দিয়া থাকিব z টুক অবজেক্টিভ ফাংশন বুলি কোৱা হয় আৰু এই z ৰ ভ্যালু তুমি হয় ম্যাক্সিমাম উলাব দিব পাৰে হয় মিনিমাম উলাব দিব পাৰে কোনটোৰ কোড দিব তোমাক সাবজেক্ট কনস্ট্যান্ট থাকিব এই সাবজেক্ট কনস্ট্যান্টৰ ভিতৰত যিখিনি সলিউশন পাবা তুমি এই সলিউশনৰ ভিতৰত কৰবাত ম্যাক্সিমাম পাবা কৰবাত মিনিমাম পাবা তো হেই মিনিমাম আৰু ম্যাক্সিমামটো উলাব লাগিব এটো চেপ্টাৰত ঠিক আছে এতিয়া আমি চোৱা সবাই এটা linear equation linear inequalities idea
ইনইকুৱেলিটিষ্ট ৱৰ্ডটো দেখিছে ইয়াতে কি হৈছে তোমাৰ টুৱেলভ ফৰ্ম হৈ আছে মানে এটা নাই আৰু ইকুৱেশ্যন মানে হ'লে তোমাৰ এটাই চিম্বল থাকিব যেটো হ'ল সমান চিন তোমালোকে ছাপ'জ এক্স প্লাছ ৱাই ছাপ'জ 0 নহয় এইটো মই দিলোঁ ছাপ'জ 4 ঠিক আছে ইয়াতে এটাই থাকিব এখানে ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন ইনইকুৱেলিটিছ মানে ইয়াতে বহুতকেইটা থাকিব লেছ দেন ইকুৱেল তাৰপিছত কি হ'ব পাৰে লেছ দেন হ'ব পাৰে তাৰপিছত তোমাৰ কি হ'ব পাৰে গ্ৰেটাৰ দেন হ'ব পাৰে বা গ্ৰেটাৰ দেন ইকুৱেল হ'ব পাৰে আৰু কি হ'ব পাৰে অকল গ্ৰেটাৰ দেন হ'ব পাৰে এই চাৰি ধৰণে হ'ব পাৰে ন সো প্লুৰেল ফৰ্মত আছে তো এইটো কি হ'ব ইনইকুৱেলিটিছ হৈ যাব বুজি পাইছানে এতিয়া চোৱা ইয়াৰ আমি গ্ৰাফিক্যাল সলভ কৰোঁ এটো আমি জানো এটা ষ্ট্ৰেট লাইন হ'ব কাৰণে টু ফৰ্ম এ ষ্ট্ৰেট লাইন উই ৰিকুৱাৰ্ড মিনিমাম 2 পইণ্টছ আমাক দুটা পইণ্টছ লাগিব তো তাতকৈ বেছি হ'লে প্ৰব্লেম নাই কিন্তু দুটা মিনিমাম পইণ্টছ লাগিবই ন তো দুটা পইণ্টছ আমি ওলাই ল'ব বিচাৰিছোঁ ইয়াৰ পৰা এই পইণ্টছটো কি হ'ব সাপোজ এক্স ৱাই এটা পইণ্ট নাম দিছোঁ এইটো বি এতিয়া যদি আমি 0 বহাও এক্সৰ ভ্যালু এক্স 0 হৈ গ'ল তো ৱাই গ'লে কি হ'ব এইটো 4 হৈ যাব বুজি পাইছা তো সাপোজ ৱাইটো মই 0 বহালোঁ ৱাই 0 বহালে এক্স কিমান হৈ যাব 4 হৈ যাব তো আমি দুটা পইণ্টছ ল'লোঁ পইণ্টছ কি দুটা আমি এই দুটা পইণ্টছ ল'লোঁ ঠিক আছে এই দুটা পইণ্টছ এতিয়া আমি কি কৰিম গ্ৰাফত প্লট কৰোঁ চোৱা ঠিক আছে এইটো চোৱা এইটো এক্স ডেছ এইটো ৱাই ডেছ 0 জানাই এইবোৰ এতিয়া এই পইণ্টবোৰ প্লট কৰিব লাগিব তো আমি কি কৰিম 1 2 3 4 ইফালে 1 ইফালে 2 3 4 বুজি পাইছা এতিয়া আমি 0 4 এ পইণ্টটো ক'ত প্লট কৰিম ইয়াতে হ'ব এইটো এ পইণ্ট আৰু 0 4 ক'ত হ'ব এইটো হ'ব হয় নহয় এইটো পইণ্ট বি হৈ গ'ল ইয়াতক আমি কানেক্ট কৰিলে ষ্ট্ৰেট লাইনটো পাই যাম কোনটো ষ্ট্ৰেট লাইন পাম যোনটো ষ্ট্ৰেট লাইনৰ পৰা আমি ইকুৱেল পইণ্ট কেইটা ওলাইছোঁ এই ষ্ট্ৰেট লাইনটো হৈছে তোমাৰ x প্লাছ y ইকুৱেল টু 4 বুজি পাইছা এতিয়া যেহেতু ই এক্সেক্টলি সমান বুলি কৈছে ডাঙৰ ন সৰু নহয় তো ইয়াৰ সলিউশনখিনি ক'ত থাকিব এই লাইনটোৰ ওপৰত থাকিব ইয়াৰ যিমান সলিউশন হ'ব এই ইকুৱেশ্যনটো সলভ কৰিলে যিমান পইণ্ট পাবা যিমান পইণ্ট তুমি সাপোজ তুমি জি পইণ্ট পোৱা আৰু সলভ কৰিলে তুমি কি হ'ব সলভ কৰাৰ পিছত তুমি জি পইণ্ট পাবা এই পইণ্টবোৰ ক'ত থাকিব এই লাইনটোৰ ওপৰত থাকিব all the solution will be lie on this line ঠিক আছে যিমান সলিউশন পাবা এই লাইনটোৰ ওপৰতে থাকিব কাৰণ এটা হ'ল ইকুৱেশ্যন ঠিক আছে এতিয়া চোৱা আমি ইয়াক সলভ কৰোঁ এতিয়া চোৱা ষ্ট্ৰেট লাইন পইণ্ট পাবৰ কাৰণে ষ্ট্ৰেট লাইন লাগিবই ন এই পইণ্ট ষ্ট্ৰেট লাইন কাৰণে পইণ্ট পাইছোঁ তো ষ্ট্ৰেট লাইন নহয় ষ্ট্ৰেট লাইন বনাই ল'ব লাগিব ন তেতিয়া পইণ্ট পাম তো আমি এইটো বনাই ল'ব বিচাৰিছোঁ কি ধৰি ল'ব বিচাৰিছোঁ এইটো ষ্ট্ৰেট লাইন হয় বুলি ধৰি লৈছোঁ এইটো আমি 4 ঠিক আছে ইকুৱেশ্যন বুলি ধৰি ল'ব লাগিব ইকুৱেশ্যন ধৰি ল'লেহে তোমাৰ সলভ কৰিব পাৰিবা তো আমি ইকুৱেশ্যন ধৰি লৈছোঁ এতিয়া চোৱা এই পইণ্টটো কমে পালা কি হ'ব একেই 0 4 4 সৰি 0 4 এইটো বুজি পাইছে এতিয়া আমি গ্ৰাফত প্লট কৰোঁ হয় নহয় গ্ৰাফত প্লট কৰিলে কি হ'ব
ঠিক আছে এতিয়া ঠিক তেনেকৈ ইয়াতে 4 ইয়াতে 4 হৈছে আৰু প্লট কৰিছা এইবোৰ আৰু এনেকৈ হেৰি কৰা নাই ডট টাইম যাব ন বুজি পাইছা এতিয়া এতিয়া এইটো হৈছে এ কোনটো আছিলে এইটো এ পইণ্ট এইটো কি আছিলে 04 এইটো বি পইণ্ট কি আছিল 40 এইটো 0 0 0 ঠিক আছে এতিয়া ইয়াৰ সলিউশন কি হ'ব সলিউশনটো কি বুলি কৈছে তোমাৰ এতিয়া এইটো তোমাক এইটো তুমি নিজে ধৰিয়ে লৈছা এনেকে কিন্তু সলিউশন ওলাব লাগিব ইয়াৰ তোমাৰ ইকুৱেশ্যন তোমাক দিয়া আছে এইটো তোমাৰ কি আছে লেছ দেন ইকুৱেল কি দিয়া আছে লেছ দেন ইকুৱেল দিয়া আছে তো এইটো বস্তু এতিয়া ইফালে হ'ব না ইফালে হ'ব এইটোতো একজেক্টলি নহয় তোমাৰ 4তকৈ তোমাৰ সৰু বুলি কৈছে 4তকৈ সৰু বুলি কৈছে সৰু বুলি ক'লে ইফালে হ'ব না ইফালে হ'ব এটা তাৰ সলিউশনখিনি তো চাব লাগিব ইয়াৰ সলিউশন কি হ'ব জানানে এটা টেষ্ট কৰি চাব পাৰা তোমালোকে এইটো কোনবাই জিৰ' টেষ্ট বুলি কয় টেষ্ট ক'লে হ'ল আৰু টেষ্ট তুমি এটা পইণ্ট ল'ব বিচৰা এতিয়া চোৱা ইফালে এটা পইণ্ট ল'লে কি হ'ব তোমাৰ সাপোজ কিমান হ'ব এইটো 4 এইটো 7 সাপোজ 4 7 আৰু এইটো কি আছে 0 0 হয়নে এই দুটা পইণ্ট পঢ়ুৱাই চোৱা তুমি ইয়াতে x প্লাছ y লেছ দেন ইকুৱেল টু 4 ইয়াতে যদি তুমি এইটো পইণ্ট বহুৱাই চোৱা 4 এইটো 7 বহুৱাই চাইছা বহুৱাৰ পিছত কি পাইছা তুমি এইটো 11 চোৱা কি পাইছা এইটো এইটো ডাঙৰ না এইটো ডাঙৰ এইটোতো ডাঙৰ হৈছে এইটো লেছ দেন হৈ আছে না এইটো কণ্ডিশ্যন কি হৈছে ফল্ছ হৈ আছে নাই ফল্ছ চাবা তাৰ মানে এইটো ফল্ছ আৰু এটা মই এইটো বহুৱাই দিছোঁ তাৰপিছত কৈ আছোঁ বস্তুখিনি এতিয়া তোমাৰ এইটোতে আছে x প্লাছ y 4 এইটো ইফালে এটা পইণ্ট লৈছা এইটো 0 0 লৈছা সাপোজ এটা 0 বহালা এটা 0 বহালা কিমান পালা এইটো 0 হয় এইটো 0টো তোমাৰ 4তকৈ সৰু বুলি কৈছে তো ট্ৰু হয় এইটো এতিয়া কথাটো হৈছে কি তুমি দুটা পইণ্ট বহুৱাই চালা ইফালে এটা পইণ্ট বহুৱাই চালা ইফালে এটা পইণ্ট বহুৱাই চালা কোনটো ট্ৰু হৈছে ট্ৰু এইটোত হৈছে তাৰমানে এই পইণ্টত বহুৱাতে তোমাৰ ট্ৰু হৈছে যোনফালে ট্ৰু হ'ব সেইফালে লাইনটো হ'ব বুজি পাইছানে আৰু যদি ইফালে ফল্ছ হৈছে নহয় নে ইফালে ওলাই গম পাইছা ফল্ছ হৈছে তো তাৰ অপজিট ফালে হ'ব বুজি পাইছা নাই যদি ফল্ছ হয় তাৰ অপজিট ফালে এটা ওলাই চাবা য'ত ফল্ছ হ'ব তাৰ অপজিট ফালে হ'ব যোনটো ট্ৰু হ'ব তাৰ ফালে হ'ব আৰু তো তোমাৰ ইফালে হ'ব শেডিংটো কি হ'ব ইফালে হ'ব বুজি পাইছা নাই শেডিংটো ইফালে হ'ব এইটো এইটো শেডিং ইফালে হৈছে এতিয়া চাবা মই পুৰা লাইনটোত লগাই দিছোঁ চোৱা এইটো কাৰণ লগাই দিছোঁ মানে কি হ'ব একদম পুৰা লগাই দিছোঁ মানে ইকুৱেল আছে কাৰণে লগাই দিছোঁ ইয়াতে তাৰমানে কি আছে লেছ দেন ইকুৱেল মানে সমানো হয় না ইনক্লুডিং হয় তো এইটো লাইটত লগাই দিবা সমান যদি ইকুৱেল থাকে তেতিয়া এইটো লাইটত লগাই দিবা এইটো লাইট লগাই দিবা বুজি পাইছানে বাকীখিনি মই কৈ আছোঁ বাৰু এতিয়া ক'ত লগাব লাগিব ক'ত লগাব নালাগিব যেতিয়া তুমি তাৰমানে ইকুৱেল থাকিব লেছ দেন ইকুৱেল হওক বা গ্ৰেটাৰ দেন ইকুৱেলে হওক এই ইকুৱেল চিম্বল থাকিলে তুমি এটা লগাই দিবা মানে সমান যিহেতু বুজাইছে ন বুজি পাইছা এইটো না কিবা ডাউট আছে এইটো ঠিক আছে এতিয়া চোৱা নেক্সট পেজত যাব লাগিব এটা কি আছিলে আমাৰ x প্লাছ y এবাৰ হৈছে লেছ দেন আছিলে ন লেছ দেন 4 আছিলে এইটো বুজি পাইছানে তো এইটো আমি ধৰিয়ে লৈছোঁ x প্লাছ y ইকুৱেল টু 4 বুলি ধৰি লৈছোঁ তো ইয়াৰ পইণ্ট কি হ'ব এইটোৱে হ'ব কোনটো হ'ব এইটো 0 এইটো 4 এইটো 0 এইটো 4 তো এতিয়া তুমি গ্ৰাফটো হেৰি কৰা
এতিয়া চোৱা হয়নে এইটো 0 এতিয়া পইণ্ট কিটা বহালো আমি এই পইণ্ট কিটা বহাব বুজি পাইছে আৰু কি বহা আৰু হয় নহয় এইখিনি বুজি পাইছে তো আমি বহাই দিলো বহোৱাৰ পিছত কি হ'ব এইটো লাইনটো আমি লিখি দিলো এইটো ষ্ট্ৰেইট লাইনটো এইটো হয় এতিয়া চাবা কি হ'ব এইটো তোমাৰ কি বুলি কৈছে লেছ দেন অলপ আগত তুমি কি পাইছা যে সলিউশনবোৰ ইফালে পাবা এবাৰ টেষ্ট কৰি চাইছা এইটো তো সলিউশনটো ইফালে হ'ব হয় নহয় জাস্ট কথা এটা আছে তাৰমানে এই কথাটোৰ কাৰণে মই ড্ৰ কৰি দিছোঁ এইটো ইফালে চোৱা মই এটা লাইনত লগোৱাই দিয়া নাই কিয় লগোৱাই দিয়া নাই এই ষ্ট্ৰেইট লাইনত লগোৱাই দিয়া নাই চোৱা অলপ অলপ গেপ ৰাখিছোঁ মানে কিয় ৰাখিছোঁ গম পাইছানে এনেকৈ ৰখাৰ কাৰণটো হৈছে তোমাৰ ইয়াতে ইকুৱেল নাই তাৰমানে তাৰমানে এই লাইনটো টাচ কৰিব নোৱাৰে তাৰ তলৰ পৰা হ'ব অকণমানৰ পৰা হ'ব যিমানৰ পৰা তুমি একদম নলগোৱাকৈ দিব পাৰিবা আৰু ঠিক আছে মানে লাইনটো লাগিব নোৱাৰে ঠিক তেনেকৈ যদি তুমি বা এনেকৈও দিব পাৰা বস্তুটো এনেকৈ নিদি তুমি এনেকৈ দিব পাৰা যদি লাইনটো লগাই দিব বিচাৰিছা এতিয়া তোমাৰ ভুল হৈ যাব পাৰেতো এতিয়া তুমি কি হ'ব এইটো ডট ডট লাইন দিবা এইটো ডটেড লাইন দিবা ডটেড লাইন দিলে তোমাৰ প্ৰব্লেম নহয় ডট লাইন মানে টাচ কৰা নাই বুজায় আৰু যদি ডটেড লাইন দিয়া থাকে তেতিয়াহ'লে তোমাৰ কি হ'ব টাচ নকৰে হয় লেছ দেন হয় গ্ৰেটাৰ দেন ইকুৱেল চিম্বলটো নাই তাৰপিছত তুমি লগাই দিলেও প্ৰব্লেম নাই এতিয়া আৰু তুমি লগাই দিলেও প্ৰব্লেম নাই ডটেড লাইন দিছে নহয়নে এইটো আৰু ডটেড লাইন ক'ত ইউজ কৰিবা বুজি পাইছে নে বুজা নাই বুজি পাইছা যদি ডটেড লাইন ক'ত থাকিব হয় লেছ দেন থাকিব হয় গ্ৰেটাৰ দেন থাকিব অনলি তাত তুমি কি কৰিবা এই ডটেড লাইন ইউজ কৰিব পাৰা বা যদি ডটেড লাইন ইউজ নকৰে ডাইৰেক্ট লাইন আঁকি দিয়া তেতিয়া কি হ'ব জাষ্ট এইটো মনোযোগ দিবা যাতে লাইনডালত টাচ নকৰে বুজি পাইছানে তো ইয়াৰ পিছত আমি আৰু কি আছিলে এবাৰ গ্ৰেটাৰ দেন আছিলে ন এইটো গমাই পাইছা একে নিচিনাই হ'ব কি হ'ব হয় নহয় বুজি পাইছে তো এইটো লাইন কি হ'ব এইটো চোৱা এইটো হৈছে হয় নহয় এতিয়া ইয়াৰ ছেটিংটো কোনফালে হ'ব এতিয়া ছেটিংটো তুমি এইফালে 0 0 আছে এইটো 0 0 আৰু এইফালে মই ক'লোঁ না এটা 4 7 এটা পইণ্ট লৈছিলোঁ এতিয়া চোৱা তুমি আকৌ টেষ্ট কৰি চোৱা এতিয়া টেষ্ট কৰি চালে কি হ'ব ইয়াতে টেষ্টটো 0 টেষ্ট কৰিব পাৰা বা বেলেগ পইণ্টত টেষ্ট কৰিব পাৰা এতিয়া মই টেষ্ট লিখিছোঁ 0 টেষ্ট লিখা নাই তুমি এইটো পইণ্ট ল'ব পাৰা বা এইটো পইণ্ট ল'ব পাৰা ইয়াতে বহাই দিয়া বহাই চোৱা এইটো 4 প্লাছ কি হ'ব 4 প্লাছ 7 বহাই দিয়া এতিয়া তোমাৰ 11 এইটো তোমাৰ ডাঙৰ হয়নে নহয় য়েছ থ্ৰ' হ'লে মানে কি হ'ব আৰু বেলেগটো চাব নালাগে থ্ৰ' মানে ইফালে যাব পইণ্টটো কি হ'ব ইফালে যাব ইয়াৰ ছেডিংটো চোৱা লাইনাৰ লগাই দিছোঁ কিয় লগাই দিছোঁ জানানে কৈছোঁৱে না মই ইকুৱেল চিম্বল আছে এইটো ইকুৱেল হ'লে পুৰা লাইনাৰত লাগি যাব বুজি পাইছা মাত্ৰ ছেডিংটো চাবা এই পইণ্টটো বহুৱাই চাবা নহয়নে বহুৱাই চালে গম পাই যাবা যে কোনফালে হ'ব তুমি পইণ্টটো বহুৱাই চালা বহুৱাই চাই যদি ট্ৰু হয় যোনটো পইণ্ট আছে সেইটো ছাইডত যাব আৰু যদি তাৰ এইটো যদি ফল্ছ হ'লহেঁতেন আগতো হৈছে তো তাৰ অপজিট ছাইডত যাব মনত ৰাখিবা বুজি পাইছা এইটো বাকী ইয়াতে যিটো তোমাৰ গ্ৰেটাৰ দেন আছে গ্ৰেটাৰ দেনটোৰ বাটত লাইন ডালত লাগিব নোৱাৰে এনেকুৱা ডটেড দিব পাৰা বা এইফালে দিব পাৰা ঠিক আছে তো এইখিনি বুজি পালানে নাই বুজি পাইছা আশা কৰিছোঁ এইখিনি বুজি পাইছা তো এতিয়া আমি আৰম্ভ কৰিম কি চোৱা
এতিয়া আমি এক্সাৰসাইজৰ মেথছ কেইটামান কৰি দিওঁ নেকি কেইটামান চাম এক্সাৰসাইজৰ কৰি দিওঁ বুকখন ওলাও ক্লাছ 12 ফৰ ন মেথছ এইটো সেকেন্ড পাৰ্ট লিনিয়াৰ প্ৰগ্ৰামিং কি প্ৰবলেম আছে চাই লও এটা ফার্স্ট প্রবলেমটা মই কৰি আছো ও গোটেইখিনি সিলেক্ট হৈ যায় দে আৰু উপায় নাই প্ৰপ কিনো হৈ আছে বুজি পোৱা নাই আৰু কি কৰক কৰিব বিচাৰিছো যায় কিবা হৈ আছে বাদ দিয়া আৰু টাইমবোৰ এনে ৱেষ্টেজ হৈ আছে এটা চোৱা কি বুলি কৈছে এই কোৱেশ্চনটোত কি আছে চোৱা solve the following linear programming problems graphically এটো maximize ওলাব দিছে of z এই z ৰ ভ্যালুটো তোমাৰ maximum ওলাব দিছে সাবজেক্ট কনস্ট্যান্ট কি দিয়া আছে এটো দিয়া আছে আৰু এটো কিন দিয়া আছে বুজি পাইছানে এতিয়া এইখিনি বস্তু তোমাৰ হেৰি নিব পাৰিলে ভাল হয় দে বাৰু ইয়াত লৈ গলো না এটা কি আছে তোমাৰ আমি চাই লৈছো এটো দিয়া আছে 1 number question দেই solution কি দিয়া আছে given z equal to কি আছে তোমাৰ 3x plus 4y আৰু সাবজেক্ট কনস্ট্যান্ট কি দিয়া আছে 4 এইটো এখানে নালাগে আৰু ৰিলেট কৰিব লাগে আৰু বেকাৰ এতিয়া সো এইটো তোমাক কোৱেশ্চন দিয়া আছে ঠিক আছে সো এইটো এতিয়া তুমি মোৰ ফার্স্ট কাম হৈছে এই ইনইকুৱেশনটো তুমি ইকুৱেশনলৈ কনভাৰ্ট কৰি লোৱা মানে ধৰি লোৱা ইকুৱেশন বুলি ধৰি লবা ঠিক আছে এই ইকুৱেশনটো তোমাৰ মিনিমাম দুটা পইণ্টৰ মাজেৰে পাৰ হৈ যাব লাগিব তো সেই পইণ্ট গিটা তুমি উলাই লোৱা সেকেন্ড কাম বক্স বনাব পাৰা লিখি লব পাৰা যেনেকে ভাল পোৱা আৰু x = 0 বহালো y = 4 হ'ব এটো 0 বহালো এটো 4 হ'ব অলপ আগত এটো কৰিছোৱে ভাবি আকৌ দেখুৱাইছো এতিয়া তুমি কি কৰিবা গ্ৰাফত প্লট কৰিবা গ্ৰাফত প্লট কৰিলে কি হ'ব
চোৱা এটো y ডেশ গ্ৰাফটো ক্লিয়াৰ হ'ব লাগিব দেই এটা যেটো তুমি গ্ৰাফটোৱে মেইন তো গ্ৰাফটো ক্লিয়াৰ হ'ব লাগিব ক্লিন হ'ব লাগিব লেটাৰ পেটাৰ নকৰিবা তো পইণ্ট কিটা প্লট কৰি লোৱা 3 4 1 2 3 4 এটা বেছিকে দি দিছো 5 1 2 3 4 5 ঠিক আছে ইফালে দি দিব পাৰা তুমি দিলেও কথা নাই তো ইয়াতে আমি পইণ্টটা প্লট কৰিব বিচাৰো দি দিবা অলপ ঠিক আছে -1 -2 -3 -4 -1 -2 -3 ঠিক আছে এটা 0 4 কোনটো পইণ্ট হ'ব এটো পইণ্ট হ'ব এই পইণ্টৰ নাম মই a আৰু b দিলো ঠিক আছে এই পইণ্টটো a যেটো a দিলো এটা নেক্সট পইণ্টটো কি আছে 4 0 কিমান হ'ব টু b পইণ্ট এতিয়া আমি কানেক্ট কৰিব লাগিব কি কৰিব লাগিব কানেক্ট কৰিব লাগিব এইটো কানেক্ট কৰিছো পইণ্ট কিটা জয়েন কৰিছো জয়েন কৰি পেলাই ষ্ট্ৰেট লাইনটো কি পালো আমি চোৱা কি পালো x + y = কি পাইছো আমি 4 পাইছো এটো ইকুৱেশ্যন হৈ গ'ল হয়নে এটো তুমি ধৰিয়া লৈছা তো তোমাৰ একচুয়ালি এটোহে ওলাব দিছে সো এটো কি হ'ব এতিয়া কথাটো হল এটো হল তোমাৰ এইগিটা কি কৈছে x ৰ ভ্যালু 0 তকে ডাঙৰ ঠিক আছে বাৰু মই দেখুৱাই আছো এটো কি কৈছে চাই লোৱা এতিয়া এটো আমি টেস্ট কৰি চাম এটো ইয়াৰ যেটো তোমাৰ সলিউশন হ'ব ইয়াত যিখিনি তোমাৰ সাইডেড পোরশন হ'ব সেইখিনি কোনখিনি হ'ব টেস্ট কৰি চাবা এতিয়া সো x + কি আছে less than equal to 4 দি আছে সাপোজ ইয়াৰ ইফালে আছে তোমাৰ 0 তো মই 0 টো লৈছো ইফালে পইণ্ট যেটো কনসিডাৰ কৰিব লাগিব লোৱা নাই মই 0 টো লৈছো এটা 0 x ৰ ভ্যালু y ভ্যালু 0 বহাই দিছো চোৱা এতিয়া 0 + 0 কৰিলে কেন হ'ব 0 হ'ব এইটো বস্তু 4 তকে 0 টো সৰু বুলি কৈছে ট্ৰু নে ফলস yes ট্ৰু ট্ৰু মানে কি আছে এই পইণ্টটো ইফালে আছে yes তো ইফালে আহা বুজি পাইছেন ইফালে আহিব লাগিব আৰু মই কৈছো যে এটা ইকুৱেল সিম্বল আছে তো এইটো বস্তু কোট লাগিব এটা লাগি যাব তো পুৰা ঠিক আছে লগাই দিয়া এইটো ইফালে আহি যা বিন্দাস যিমান ইচ্ছা ইমান আহি থাকিব পাৰা তুমি আইয়া মাত্ৰ আজদাৰ লগাই দিবা লগাই দিবলে আহি থাকিলে হ'ল পুৰা আহি থাকা যিমান পাৰা টানিব ইচ্ছা টানি থাকা ঠিক আছে এইখিনি ক্লিয়াৰ নেক্সট এটোৱে কি কৈছে তোমাৰ x ৰ ভ্যালু 0 তকে ডাঙৰ বুলি কৈছে x ৰ ভ্যালু কত আছে তোমাৰ এটো x হ'ব ইফালে x পজিটিভ আছে তো 0 তকে ডাঙৰ মানে কি ইফালে হ'ব ইফালে x মাইনাস আছে নাই তো ইফালে হ'ব x ৰ ভ্যালু কোনখিনি হ'ব তোমাৰ এট ৰং দিছ ইফালে x ৰ মান কি হ'ব ইফালে ডাঙৰ ইফালে আছে 0 তকে ডাঙৰ ঠিক আছে ইফালে আছে বুজি পাইছা তাৰ পিছত কি কৈছে এটো y কৈছে y মান কি বুলি কৈছে 0 তকে ডাঙৰ y এটো y তো y ইফালে তলফাল নেগেটিভ আছে তো ওপৰ ফালে হ'ব আমি কালাৰ বেলেগ কে লয় এটা সাপোজ কি কালাৰ ল কি এটো হালধীয়া লৈছো ইফালে হৈ গ'ল আজদাৰ লগাই দিবা কাৰণ ইকুৱেল সিম্বল আছে এটো এতিয়া চোৱা এতিয়া তুমি ওলাব লাগিব কমন সাইডেড ৰিজনটো কমন ফেচিয়াল ৰিজন বুলি ক'ব লাগে হ্যাঁ মানে কমন খিনি ওলাব লাগে কমন গুটেই কিটা লাইন থকা কোনখিনি আছে এই গুটেই কিটা লাইন চোৱা এটা এটো কালাৰৰ ইয়াতে আছে এটো কালাৰ মানে হোৱাইট কালাৰটো ইয়াতে আছে আৰু ইয়েলো কালাৰটো ইয়াতে আছে গুটেই কিটা কালাৰ এইখিনি জায়গাত আছে নে নাই আছে নে তো এইখিনি হ'ব ইয়াৰ চোৱা এইখিনি
যিখিনি মই ৰঙা কৰি দিম এইখিনি হ'ব ইয়াৰ কমন এৰিয়া এই কমন এৰিয়াটোহে ইয়াৰ সলিউশন হয় বুজিছানে এই কমন এৰিয়াটো ওলাব লাগিব তোমালোকে যদি কমন এৰিয়াটো ওলাব পাৰিছা তেতিয়া তোমাৰ ঠিকে আছে আৰু কমন এৰিয়াটো ওলাব পাৰিব লাগিব এতিয়া বাকি তোমাৰ মই বাকিখিনি মুছি দিও ঠিক আছে বাকিখিনি মুছিলে কি হ'ব এতিয়া সব মুছে দিলো আৰু এই এইখিনি মুছি দিব লাগিব এইখিনি তোমাক নালাগে দেই জাস্ট তোমালোকক দেখুৱাবৰ কাৰণে মই দেখুৱাই দিছো ইয়াৰ পিছত আৰু নেদেখুৱাও এনেকৈ কৰাতকৈ গোটেইখিনি মুছি দিয়াই ভাল ঠিক আছে এতিয়া মই আকৌ তোমালোকক ড্ৰ কৰি দিছো ধুনীয়াকৈ চোৱা 1 2 3 4 1 2 3 4 এফালে -1 -2 -3 -1 -2 -3 এটো x dash to y dash ঠিক আছে পয়েন্টটা প্লট কৰিব জানিছা তেতিয়া a পয়েন্ট বহালো এটো পয়েন্ট b বহালো তো আমি এটো পয়েন্ট কানেক্ট কৰিলো এটা পয়েন্ট দুটা কানেক্ট কৰি তোমালোকে এই কানেক্ট কৰা লাইন পালা এই লাইনটো কি পালা x + y = 4 লিখি থবা ইয়াতে ঠিক আছে তাৰ পিছত কমন সেটিংটো কি পালো আমি কমন সেটিংটো পালো আমি এটা সো এইখিনি কমন পালো নাই এইখিনি কালাৰটো দেখা পোৱা গৈছে নে বাৰু মই বেলেগ কালাৰ দিলো এটো এইখিনি হৈছে তোমাৰ কি হ'ব কমন সেটিং পৰ্সন মনত ৰাখিবা এটো কন্ডিশন প্ৰায় সবতে থাকিব তোমালোকৰ এটো মানে কি বুজাই জানানে ফাৰ্স্ট কোৱাড্ৰেন্ট বুজাইছে ফাৰ্স্ট কোৱাড্ৰেন্টটো x পজিটিভ y পজিটিভ বুজি পাইছা নাই তো তোমাৰ এটো ফাৰ্স্ট কোৱাড্ৰেন্ট বুজাই তো বাৰে বাৰে তুমি এটো কথা বুজি ল'ব লাগিব যে এটো ফাৰ্স্ট কোৱাড্ৰেন্টৰ ভিতৰত সলিউশন খিনি থাকিব তোমাৰ ঠিক আছে তো তোমাৰ সেটিং পৰ্সন হৈ গৈছে এতিয়া তোমাৰ কি হ'ব যেটো কি ওলাব দিছিল এটো মিনিমাইজেশন না ম্যাক্সিমাইজেশন কোৱেশ্চনটোত ম্যাক্সিমাইজেশন থাকে না দিয়া বাৰু মই ম্যাক্সিমাইজ বুলি ধৰি লৈছো মিনিমাইজ হলেও তোমালোকে প্ৰবলেম নাই ওলাই ল'ব পাৰিবা তো তোমাৰ কি হ'ব কৰ্নাৰ পইণ্টটা চাবা ইয়াতে এটো পইণ্ট আছে তো কৰ্নাৰ পইণ্টৰ ভিতৰতে তোমাৰ কি হ'ব ম্যাক্সিমাম আৰু মিনিমাম হ'ব আৰু মনত ৰাখিবা ইয়াতে কি হৈছে যিখিনি তোমাৰ সলিউশন আছে এইখিনি কি হৈছে বাউন্ডেড হৈ আছে বাউন্ডেড মানে এটা ক্লোজ ফিগাৰৰ ভিতৰত আছে ক্লোজ ফিগাৰৰ ভিতৰত আমাৰ সলিউশন খিনি ক্লোজ হৈ আছে ক্লোজ হৈ থাকিলে বাউন্ডেড বুলি কোৱা হয় আৰু বাউন্ডেডত এক্স্যাক্টলি ম্যাক্সিমাম হ'ব পাৰে এক্স্যাক্টলি ম্যাক্সিমাম মিনিমাম থাকিব এটা মানে ইয়াতে বুজিছা নাই এতিয়া চোৱা এটা কৰ্নাৰ পইণ্টত থাকিব কৰ্নাৰ পইণ্টত ম্যাক্সিমাম বা মিনিমাম থাকিব প্ৰবলেম নাই ঠিক আছে তো ইয়াতে কি হ'ব তোমাৰ পইণ্ট কেইটা আছে ইয়াতে যে কৰ্নাৰ পইণ্টটা লিখি দিছো মই এনেকে corner points
এটো হ'ব z কি আছে 3x plus 4y এটা কর্নার পয়েন্টস আছে এটো a পয়েন্ট কি আছে আমাৰ এটো 0 4 আৰু এটা কর্নার পয়েন্টস কি আছে b পয়েন্ট to 4 0 সো আৰু এটা পয়েন্ট 0 0 0 কি ওলাব 0 হ'ব তো 0 ওলাব না লাগে এটো ঠিক আছে তো এটো কি হ'ব ইয়াতে 3 into 0 বহাই দিয়া 4 into 4 হৈ গল মানে কি হৈ গল এটো 16 আৰু এটো কি হ'ব z equal to 3 into 4 4 into 0 ultimately হ'ব 12 যদি ম্যাক্সিমাম ওলাব দিছে কোৱেশ্চনটো তেতে ম্যাক্সিমাম হ'ব এটো হয় মিনিমাম দিলে মিনিমাম হ'ব এটো জি নহক এটো পাহৰি গৈছো কোৱেশ্চনটো কি আছিল তোমালা চাই লবা therefore লিখিবা আৰু the required maximize বা maximum value জি বুলি লিখা আৰু বা এনেকে লিখিব পাৰা শর্টকাট কি লিখিব পাৰা therefore z এনেকে max equal to maximum value কিমান আছে তোমাৰ 16 at কোনটো পয়েন্টত z maximum আছে at কোনটো পয়েন্টত তোমাৰ 04 এনেকে লিখি দিব পাৰা তোমালোকে বুজি পাইছা কি জানি ঠিক আছে আশা কৰিছো বুজি পাইছা এতিয়া আমি নেক্সট বেলেগ এটা কোৱেশ্চন কৰি চাও আমি আকৌ আনিব লাগিব আৰু আতে নেক্সট ক্লাছৰ পৰা বুক এখনে ল'ব লাগিব আৰু হলে এনেকে আনি থকা বৰ দিগদাৰ বহুত টাইম গুচি যায় এইটো নেকি নাম্বাৰটো কৰি দিছো না নাম্বাৰটো কি আছে এইটো চা এইটো কি আছিল ম্যাক্সিমাম ঠিকে আছে এবাৰ আছে তোমাৰ কি আছে চাইছা লিখি দিছো দেই এটা লিখি ল আৰু নাম্বাৰটো নাহিব এতিয়া নাম্বাৰটো কোৱেশ্চনটো লিখি লৈছো মই এইটো চা নাম্বাৰটো কোৱেশ্চনটো হৈছে তোমাৰ কি মিনিমাইজ মন থাকিব এইটো মিনিমাইজ ওলাব দিছে ডাইৰেক্ট মই সলিউশন লিখো given কি দি আছে z equal to minus 3x plus 4y দি আছে subject constraint কি দি আছে x plus twice y less than equal to 8 তাৰ পিছত দি আছে 3x plus twice y less than equal to 12 next দি আছে তোমাৰ x and y both greater than equal to মানে তুমি এনেকা লিখব পাৰা সেপারেট লিখিছে সেপারেট কে লিখি দিছো বাৰু ঠিক আছে মানে x also greater than 0 y দুইটা 0 কে ডাঙৰ ঠিক আছে এখিনি আছে তো এখিনি বস্তু আমি ডিলিট কৰিব পাৰো নালাগে আমাক ঠিক আছে এতিয়া চোৱা একে কাম কৰা কি কাম কৰিবা এটো তুমি ইকুৱেশ্যন দিয়া নাই তো ইকুৱেশ্যন হিচাপত ধৰি ল'ব লাগিব তুমি তো ধৰি লোৱা x plus 2y equal to 8 এবাৰ তোমাৰ বক্স বনাব ইচ্ছা নাই তুমি বেলেগকে লিখিব পাৰা this equation passing through এনেকৈ লিখিব পাৰা passing through
মানে এইটো ষ্ট্ৰেট লাইন কোনটো পইণ্টৰ মাজে পাৰ হৈ চোৱা পাছিং থ্ৰু তোমাৰ এ পইণ্ট এটা ধৰিছোঁ মই পাছিং থ্ৰু এ পইণ্ট যদি এইটো 0 বুলি ধৰা এতিয়া কি হ'ব y = 4 হৈ যাব বুজি পাইছা এণ্ড বি এটা পইণ্ট লৈছোঁ মই এইবাৰ এইটো 0 বহাইছোঁ চোৱা এইটো যদি 0 হয় x = কি হ'ব 8 হৈ যাব বুজি পাইছা ঠিক সিমিলাৰলি আৰু এটা ইকুৱেশ্যন দিয়া আছে আৰু এটা ইনইকুৱেশ্যন দিয়া আছে তুমি ধৰি লোৱা এইটো 3x + y = 12 this equation passing through তোমাৰ c এটা পইণ্ট ধৰিলোঁ মই x = 0 বহালোঁ ইয়াতে x 0 বহালে এইটো দি ইয়াক ডিভাইড কৰিলে কিমান হ'ব 12ক 2 এ ডিভাইড কৰিলে 6 হ'ব ঠিক তেনেকৈ তোমাৰ ডি পইণ্ট হৈ যাব কি এইটো 0 বহালোঁ মই যদি এইটো 0 হয় 3 দি ইয়াক ডিভাইড কৰা কিমান হ'ব 4 হ'ব এইখিনি বস্তু বুজি পাইছে আৰু অলৰেডি মই কৈ দিছোঁ যে এইখিনি মিনিং কি হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ ভিতৰত হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত হ'ব প্ৰথম চুকত হ'ব ইয়াৰ সলিউশ্যন বুজিছানে যি সলিউশ্যন হ'ব প্ৰথম চুকতে হ'ব বেলেগত নহয় তো চোৱা তুমি এতিয়া গ্ৰাফত প্লট কৰি দিব পইণ্টকেইটা এইটো x ডেছ মই কৈছোঁ যে ডায়েগ্ৰামটো পুৰা ক্লিন এণ্ড ক্লিয়াৰ হ'ব লাগিব ডায়েগ্ৰামতে মাৰ্কছ থাকিব ঠিক আছে তোমালোকে ডায়েগ্ৰামটো খেলি মেলি নকৰিবা আৰু সুন্দৰকৈ ধুনীয়াকৈ আঁকিবা আৰু 1 2 চাফ চিকুণকৈ আঁকিবা 3 4 5 6 মেক্সিমাম কিমান আছে 8 আছে 7 8 এইফালে 1 2 3 4 5 6 7 ঠিক আছে এইফালে দুটামান আঁকি থৈ দিয়া প্লট কৰি থৈ দিয়া ঠিক আছে এইফালে মই দুটামান দিছোঁ আৰু এনে দৰকাৰ নাই ইয়াতে তথাপি দি ধৰিছোঁ আৰু ভাল লাগিব অলপ এতিয়া চোৱা 0 4 ক'ত হ'ব 0 4 কোৱা 0 4 ক'ত হ'ব যায় এইটোত হ'ব এ পইণ্ট হৈছে এইটো হয় নহয় তাৰপিছত এইবাৰ কি হৈছে 80 কোনটো হ'ব ইয়াতে হ'ব এইটো পইণ্ট বি তো আমি এইটো পইণ্ট দুটা কানেক্ট কৰিলোঁ কানেক্ট কৰাৰ পিছত এইটো কোনটো ষ্ট্ৰেট লাইনটো লিখি ল'বা ইয়াতে তোমালোকে লিখিবা এইটো পাহৰি নাযাবা নহ'লে প্ৰব্লেম হ'ব পিছত যেতিয়া ছেটিং কৰিবা তেতিয়া প্ৰব্লেম হ'ব তো তোমালোকে এইটো লিখিব নাপাহৰিবা কি হ'ব x + 2y = 8 ঠিক আছে নেক্সট মই এইকেইটা পইণ্ট প্লট কৰোঁ এইটো পইণ্ট আৰু এইটো পইণ্ট প্লট কৰোঁ কিমান 0 6 ক'ত হ'ব এইটো পইণ্ট কিমান হ'ব এইটো চি পইণ্ট তাৰপিছত ডি পইণ্ট কি আছে 4 0 এইটো পইণ্ট ডি এইটো চি আৰু ডি পইণ্ট কানেক্ট কৰা তুমি এইটো কানেক্ট কৰিলোঁ কানেক্ট কৰি কি পালোঁ আমি এইটো ষ্ট্ৰেট লাইন পালোঁ ন খালি ষ্ট্ৰেট লাইনটো মেনশ্যন কৰিবা ইয়াতে y = 12 ঠিক আছে এতিয়া নেক্সট কাম হ'ল তোমাৰ টেষ্ট কৰি চাব লাগিব তুমি এতিয়া কমন ছেডিং পৰ্চন ক'ত পৰি আছে কমন ছেডিংটো লাগিব আমাক না মই কৈছোঁ নহয় ইয়াতে হ'ল কমন ছেডিংটো বিচাৰি ওলাব লাগিব কমন ছেডিংটো হ'ব ফাৰ্ষ্ট কোৱাড্ৰেণ্ট এইখিনিৰ ভিতৰত এই দুটাই বুজাইছে তোমাক কৈছোঁ ন এই দুটাই বুজাইছে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট বুলি তো ইয়াৰ পৰা এইখিনি হ'ল ফাৰ্ষ্ট কোৱাড্ৰেণ্ট এইখিনিৰ পৰা এইখিনি ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ এইখিনিৰ ভিতৰতে সলিউশ্যনখিনি থাকিব তো তোমাৰ ইয়াত থাকিব নে ইয়াত থাকিব তোমাৰ হয় ইয়াত থাকিব পাৰে হয় ইয়াত থাকিব পাৰে হয় ইয়াত থাকিব পাৰে হয় ইয়াত থাকিব পাৰে তো চাৰিটা পাৰ্ট আছে চাৰিটাৰ ভিতৰত সলিউশ্যন থাকিব কোনখিনি থাকিব আমি এটা বিচাৰিম
ঠিক আছে ये এতিয়া চোৱা এতিয়া আমি বিচাৰিম কেনেকৈ চাই লা আকৌ লাগিব এইখিনি বস্তু আমাক প্ৰথমটো কি আছে x plus twice y এইটো 8 আৰু এটা কি আছে 3x plus twice y less than equal to 12 এতিয়া চাবা তুমি প্ৰথম লাইনটো মই কি কৰিছোঁ এইটো লাইন নহয়নে ইয়াতে সাপোজ তুমি এইটো 0 ল'ব পাৰা যিকোনো পইণ্ট ল'ব পাৰা এইটো পইণ্ট ল'ব পাৰা এইটো 0 নহয় ইয়াৰ মাজত এটা পইণ্ট ল'ব পাৰা মই সাপোজ 0 তে হস তো 0 পইণ্টটো ল'ব বিচাৰিছোঁ ইয়াতে 0 0 আছে না এই 0 0 পইণ্টটো ল'ব বিচাৰিছোঁ 0 হ'লে x ৰ ভ্যালু 0 এটা 2 into 0 হ'ব এইটো বস্তু কি হৈ গ'ল কি হ'ব এতিয়া ট্ৰু হয় ট্ৰু মানে কি yes তলফালে হয় কোনটোত চোৱা ডাইৰেক্ট সেটিং কৰি নিদিবা মানে তোমাৰ হাতটো মোৰ তাত মুছিব পাৰিবা তোমাৰ তাতটো মুছিব নোৱাৰিবা ন তো কি কৰিবা তুমি এনেকৈ দি থবা লাইন এটা দি থবা এনেকৈ যে কোনটো লাইন আছে এই লাইনটো নহয়নে এই লাইনটো তো তোমাৰ ই তলফালে হ'ব মনত ৰাখিলা এনেকৈ দি থলা বা তলফালে এনেকৈ দি থলা তলফালে হ'ল তাৰপিছত কি হ'ব তোমাৰ নেক্সট এইটো লাইনত তুমি কি কৰিবা 0 বহাব পাৰা বা ইয়াতে এটা পইণ্ট কনসিডাৰ কৰিব পাৰা তো কনসিডাৰ কৰাৰ দৰকাৰ নাই যদি ইফালে ৰং হয় তেতিয়া আমি ইফালে যে ফলছ হয় ইফালে দি দিম ন এইটো 0 ল'লো বাৰু সাপোজ এইটো 0 হৈ গ'ল এইটো 0 হৈ গ'ল 12 তাৰমানে 0 এইটো ট্ৰু হৈ গ'ল তাৰমানে ইউ তলফালে হ'ব কি হ'ব ইউ তলফালে হ'ব এইটো চোৱা এইটো লাইনৰ তলফালে হৈ আছে ঠিক আছে এইটোও তলফালে তো কমন কোনখিনি আছে কমন চোৱা দুইটাৰ কমন এইখিনি না নহয় ইয়েছ দুইটাৰ কমন এইখিনি হয় ভালকৈ চোৱা তলফালে এনেকৈ আহিছে তো আল্টিমেটলি তোমাৰ এইখিনি গোটেইখিনি হ'ব এইটোৰ এইখিনি হ'ব এইখিনি আৰু এইখিনি হ'ব তো আল্টিমেটলি কমন এইখিনি হৈ আছে তো এইখিনি হ'ব ইয়াৰ সলিউশন কাৰ সলিউশন এই যে কনস্ট্যান্ট এটা দিয়া আছে ইয়াৰ সলিউশন হ'ব ইয়াতে ইয়াৰে ভিতৰত জেডৰ ভ্যালুটো ওলাব লাগিব জেড ক'ত ম্যাক্সিমাম হ'ব ক'ত মিনিমাম হ'ব কি আছিল মিনিমাম আছিলে কোনখিনি জায়গাত মিনিমাম হ'ব মিনিমাম হ'বলৈ হ'লে হয় এইটো পইণ্টত হ'ব পাৰে হয় এইটোত হ'ব পাৰে হয় এইটোত হ'ব পাৰে 0 টো আৰু মিনিমাম নহয় 0 হ'ব না তাতকে মাইনাসত আহিব আৰু মাইনাস দিয়া আছে এইটো বুজি পাইছা নাই তো তোমাৰ এই পইণ্টটো আমি উলাই ল'ব লাগিব এতিয়া এই পইণ্টটো সাপোজ মই পি দিলো এই পইণ্টটো কেনেকৈ ওলাবা এইটো স্ট্ৰেট লাইন আৰু স্ট্ৰেট লাইন কি কৰিছে ইন্টাৰসেক্ট কৰিছে তো এই স্ট্ৰেট লাইন দুটা আমি যদি সলভ কৰিলে কি হ'ব এই পইণ্টটো ওলাই যাব তো আমি এই দুটা স্ট্ৰেট লাইন আমি কি কৰোঁ সলভ কৰোঁ এইবোৰ বস্তু তোমালোকে ৰাফত কৰিবা ইয়াতে তোমালোকে লিখিব নালাগে ঠিক আছে এই যিখিনি বস্তু লিখিছোঁ এইখিনি লাগিব এইটো তুমি যেটো সলভ কৰিবা এইটো ৰাফত কৰি ল'ব পাৰিবা তোমালোকে শৰ্টকাট যিমান পাৰা কৰি ল'বা আৰু x plus twice y 8 ঠিক আছে আৰু এটা ইকুৱেশ্যন তোমাক কি দি আছে 3x plus twice y equal to কি দি আছে তোমাৰ কি দি আছে 12 দি আছে না ৰাইট ঠিক আছে এটা সলভ কৰা একদম ইজিয়েষ্ট প্ৰসেছ হ'ল ইয়াৰ পৰা এটো মাইনাস কৰি দিয়া তো এটো মাইনাস কৰিলে 0 হৈ যাব এটো কি হ'ব twice x হৈ যাব এটো মাইনাস কৰিলে কি হ'ব 4 হৈ যাব তো x ইকুৱেল কি হ'ব 2 ডিভাইড কৰিলে 2 হৈ যাব x ৰ ভ্যালু 2 পাই গলো ইয়াতে বহাই দিয়া ইয়াত বহালে কি হ'ব 2 plus twice y equal to 8 তো এটো তোমাৰ ইফালে 6 হৈ গল ন y equal to 6 by 2 কৰিলে কি হ'ব 3 হ'ব তাৰ মানে কি পাই গলো আমি এটো পইণ্ট পাই গলো 2 আৰু 3 ঠিক আছে 2 আৰু 3 পাই গলো এতিয়া আমাৰ হৈ গল কৰ্নাৰ পইণ্ট পাই গলো তো আমাৰ এটা ম্যাক্সিমাম মিনিমাম পাই যাম আমি ওলাব দিছে মিনিমামটো বুজি পাইছানে এতিয়া যাবা কৰ্নাৰ পইণ্টগিলা কি আছে কৰ্নাৰ পইণ্ট এটো
পইণ্টছ কেইটা আৰু এইটো জেড জেডটো কি আছিলে -3x + 4y ঠিক আছে এতিয়া আমি কৰ্নাৰ পইণ্টছটা লিখিম কৰ্নাৰ পইণ্টছ কি আছে চাই লোৱা এইটো এটা পইণ্ট আছে এইটো এটা আছে এইটো এটা আছে জিৰোটো ওলাবই নালাগে বাৰু আমাৰ কৰ্নাৰ পইণ্টছ এইটো আছে এ পইণ্টটো কি আছে 0 4 এইটো কি হ'ব 0 4 ঠিক আছে পইণ্টটা লিখি লওঁ আমি এটা হ'ল তোমাৰ কি আছে পি মানে 2 3 পইণ্টছ আৰু এটা আছে কি এইটো 4 0 এইকেইটা পইণ্টছ বুজি পাইছা তো এইকেইটা পইণ্টছত তোমাৰ জেড কিমান হ'ব এতিয়া 3 ইনটু এইটো ভ্যালু বহাই দিয়া 0 4 ইনটু এইটো 4 বহাই দিয়া কিমান হ'ব যায় এইটো 16 তাৰপিছত এইটো বহাই দিয়া 3 ইনটু এইটো 2 4 ইনটু এইটো 3 কিমান হ'ব এইটো 12 ৰ পৰা 6 গ'লে তোমাৰ কি হ'ব 6 হৈ গ'ল তাৰপিছত তোমাৰ জেড আছে এইটো 3 ইনটু 4 plus 4 into 0 right কিমান হৈ গ'ল -12 হৈ গ'ল তো মিনিমাম ভ্যালু কোনটো হৈ আছে এতিয়া -12 হৈ আছে হয় না সবতকৈ সৰু এইটো হয় তো আমি কি লিখিম এইটো হৈছে বাউন্ডেড তো বাউন্ডেডত প্ৰবলেম নাই আনবাউন্ডেডৰ কথা আছে আনবাউন্ডেড ইয়াৰ পিছত হ'ব আমি আলোচনা কৰি আছো এইটো কি মিনিমাম ভ্যালু কিমান হ'ব therefore z is minimum কিমান -12 এট কোনটো পইণ্টত 4 0 ঠিক আছে কিবা ডাউট আছে নেকি ডাউটটো নাই চাগে তো আমি ইয়ালৈকে আলোচনা কৰোঁ ক্লাছটো বৰ দীঘলীয়া নকৰোঁ আজি মই এক ঠাইত যাব লগা হৈ আছে তো তোমাৰ ইয়াৰ পিছৰকেইটা মই নেক্সট ক্লাছত আৰম্ভ কৰি আছোঁ তো তোমালোকৰ পিছৰখিনি অলপ টাফ আছে পিছৰখিনি চাবা কিন্তু পিছৰখিনিহে তোমাৰ মেইন ঠাণ্ডাটো আহি আছে পিছৰকেইটাত ঠিক আছে তো পিছৰকেইটা ভালকৈ চাবা এইটোতো সহজ বুজি পালা এইখিনি নেক্সট আমি ইয়াৰ পিছত আলোচনা কৰিম ঠিক আছে নেক্সট ক্লাছত